নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক মই ইয়াৰ আগৰ ভিডিঅ'ত একে হৰ বিশিষ্ট বা সদৃশ ভগ্নাংশৰ যোগ কৰা নিয়ম বুজাই দিছো। আজি মই তোমালোকক একে হৰ বিশিষ্ট বা সদৃশ ভগ্নাংশৰ বিয়োগ কৰা নিয়ম বুজাই দিম। চোৱা নিয়ম, একে হৰ বিশিষ্ট বা সদৃশ ভগ্নাংশৰ বিয়োগ কৰিবলৈ হলে সদৃশ ভগ্নাংশৰ যোগৰ দৰে হৰ একে ৰাখি লববোৰ বিয়োগ কৰিব লাগে। যেনে চোৱা মই তোমালোকক এই তিনিটা উদাহৰণ লৈছো, উদাহৰণ কেইটাৰে মই বুজাই দিম। তেতিয়া আমি সদৃশ ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত কি কৰিছিলো, যেহেতু চোৱা 4/3 4/1 এই দুটা সদৃশ ভগ্নাংশ আৰু সদৃশ ভগ্নাংশ কাক বোলে মই তোমালোকক আগতে বুজাই দিছো, যিবোৰ ভগ্নাংশৰ হৰ একেই সেইবোৰ ভগ্নাংশক আমি কম সদৃশ ভগ্নাংশ। তে ইয়াতে চোৱা 4/3 4/1 আমি যোগৰ ক্ষেত্ৰত কৰিছিলো, সদৃশ ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত আমি কৰিছিলো হৰটো একে ৰাখি আমি লব দুটা যোগ কৰিলে আমি ভগ্নাংশ দুটাৰ যোগফলটো আমি পাওঁ। দুটা বা তিনিটা ভগ্নাংশৰ সদৃশ ভগ্নাংশৰ যোগফল পাওঁ। ইয়াতে চোৱা ইয়াতো তোমাৰ কি আছে, সদৃশ ভগ্নাংশ এই দুটা, গতিকে হৰ একে ৰাখিবা, অৰ্থাৎ 4, ইয়াতো 4 আছে, ইয়াতো 4, সাধাৰণ হৰ 4। তেতিয়া নিয়মটো হ'ল হৰটো একে ৰাখি লব দুটা তুমি ইয়াতে বিয়োগ কৰিবা, 3 - 1। ইয়াৰ পৰা পাবা তুমি 2/3 4, এইটো 4 হ'ব 4। আৰু এইখিনি তুমি কৰিব পাৰিবা 2ৰে কাটিলে তুমি এবাৰ, 2ৰে ইয়াক দুবাৰ, এতিয়া হ'ব 2/1। তে নেক্সট এইটো চোৱা চোৱা 5/4 আৰু 5/2 এই দুটা সদৃশ ভগ্নাংশ, হৰ একে আছে, গতিকে হৰ একে ৰাখা 5 লিখা, এতিয়া বিয়োগ কৰা 4 - 2, এইখিনিৰ পৰা পাবা 5 আৰু ইয়াতে থাকিব 2, পালা বুজি। নেক্সট এইটো চোৱা একেই, হৰ চোৱা এইটো 9/4 9/1 এই দুটা সদৃশ ভগ্নাংশ, হৰ একে আছে, গতিকে হৰটো একে ৰাখিবা, ৰাখি মাইনাছ কৰিবা 4 - 1, এইটো হ'ব 3, এইটো 9, 3ৰে কাটিবা এবাৰ, 3ৰে ইয়াক 3বাৰ, কি হ'ব এইটো 3/1। তে বুজি পালা নিশ্চয়, আৰু বুজি পালা নে নাই কমেণ্টত লিখিবা, আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।